Hello everyone, আজি মই আপোনালোকলৈ কণ বিলাহী লাই শাক দি বনোৱা এটা খুব টেষ্টি গাহৰি মাংস ৰেচিপি লৈ আহিছোঁ। প্ৰথমে এইফালে কেৰাহী এখন পাতি ললোঁ আৰু এখন গৰম হোৱাত এতিয়া অকণমান মিঠাতেল দিলোঁ। তেলখিনি এতিয়া ভালকৈ গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাৰ পিছত এটা কাশ্মীৰী জলকীয়া এনেকৈ লুটিয়াই বগৰাই দি দিছোঁ। এইটো কলা পৰালৈকে এয়া দেখিছেনে, কলা পৰাৰ পাছতে দিম এতিয়া কাটি লোৱা এটা পিঁয়াজ। এতিয়া পিঁয়াজটো অকণমান গোল্ডেন কালাৰ অহালৈকে ভাজি ল'ব লাগিব আৰু গোল্ডেন কালাৰ অহাৰ পিছত এতিয়া খুন্দুনাত খুন্দি লোৱা আদা আৰু নহৰুখিনিও দি এতিয়া অকণমান সময় এনেদৰে ভাজি ল'ম। তাৰ পাছত এতিয়া দিম আলু। কিমানখিনি প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব, যদিও দিব নিবিচাৰে নিদিবও পাৰে, কোনো কথা নাই। আলু এড কৰি দিছোঁ, যিহেতু আলুটো দিলে খাবলৈ সোৱাদটো ভাল হয় সেইকাৰণে আলুটো দি দিছোঁ, ভাল পাওঁ কাৰণে। আৰু দিলোঁ সোৱাদ অনুসৰি হালধি গুড়ি, মানে সোৱাদ মানে কি আৰু নিজৰ জোখত কিমানটো জোখত প্ৰয়োজন হয় দি দিব। আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া এইখিনি অকণমান সময় ভালদৰে এনেকৈ লৰাই ভাজি থাকিম। সকলোৱে জানে বনাবলৈ, মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱালোঁ। আৰু ঠাণ্ডা বতৰত এনেকৈ গাহৰি মাংসৰ সোৱাদ ল'ব পাৰে আপোনালোকে গৰম ভাতৰ লগত। আৰু এতিয়া বইল কৰি ৰখা মাংসখিনিও ইয়াতে এড কৰি দিলোঁ। আলুখিনিও 40-50% মান সিজিলে আৰু এতিয়া ভালকৈ অকণমান সময় মিলাই অলপ সময় ভজাৰ পিছত এতিয়া দি দিলোঁ কণ বিলাহী। এতিয়া নতুনকৈ যিহেতু কণ বিলাহী ওলাইছে সেইকাৰণে ভাবিলোঁ কেইটামান ইয়াতে মাংসতে দি দিওঁ আৰু খাবলৈও টেষ্ট লাগে সেইকাৰণে এড কৰি দিলোঁ। আৰু এইখিনি অলপ সময় ভাজি ল'লোঁ। ভজাৰ পিছত অকণমান ঢাকন দি এনেকৈ লুটিয়াই বগৰাই অকণমান সময় ভাজি থাকিম। মাংসখিনি যিমানেই লৰাই ভাজি থাকিব সিমানেই মাংসৰ সোৱাদটো বেছি ভাল হয়। এয়া দেখিছেনে, এনেকৈ লৰাই আপোনালোকে ভাজি থাকিব ল' টু মিডিয়াম ফ্লেমতে। আৰু এতিয়া মই এড কৰিম লাই শাক আছিলে যিহেতু ঘৰৰে, আৰু এইখিনি ধুনীয়াকৈ হাতেৰে ছিঙি মোহাৰি ইয়াতে এড কৰি দিছোঁ। আৰু এইখিনি অকণমান সময় ভাজি ঢাকন দি এতিয়া এইখিনি ভালকৈ লৰাই অলপ সময় সিজাই থাকিব লাগিব। ঢাকনখন ভালকৈ দি দিম যাতে এইখিনি ধুনীয়াকৈ সিজি যায়। আৰু এতিয়া অকণমান পানী দি দিছোঁ, মানে ভালকৈ আটাইখিনি সিজিবৰ কাৰণে অলপ পানী দি দিম। আৰু ইয়াত মই চিক্ৰেট কিবা এটা দিম বাৰু, সেইটো দি দিলেতো মাংসৰ সোৱাদটোৱে দুগুণ হৈ যায়। তো কি দিওঁ সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া অলপ সময় পানী দি আৰু অলপ দি দিলোঁ পানীখিনি দিয়াৰ পাছত এতিয়া অলপ সময় উতলিবলৈ দিম যাতে আটাইখিনি ভালদৰে সিজি যায়। আৰু এয়া চাওক ধুনীয়াকৈ এইখিনি সিজিলে আৰু বেছি সময় নাই, পানীটো শুকাব লাগিব। দেখিছেনে, ভালকৈ এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে দি দিম চিক্ৰেট বস্তু, কৈছিলোঁ নহয়, জলকীয়া আৰু খৰিচাটো দি দিলে গোন্ধটো বিৰাটেই ধুনীয়া হয়। অলপ মানে টেঙা ফ্লেভাৰ এটা আহে, খাই ভাল লাগে, সেইকাৰণে খৰিচাটো পাৰিলে দি দিব। আৰু জ্বলা হ'বলৈ 3টামান জলকীয়া ফালি দি দিলোঁ। আৰু এইখিনি ভালকৈ লৰাই অলপ সময় ঢাকন দি এতিয়া দি দিলোঁ ধনিয়া পাতখিনি। দেখি খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? দেখিছেনে কালাৰে সৈতে কিমান ধুনীয়া হৈছে মাংসখিনি। আৰু এতিয়া পানীটো ধুনীয়াকৈ মানে শুকাবলৈ দিম। আৰু এইফালে মোৰ মাংস ৰেডি হৈ গ'ল। আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব। চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ বাই।